সদৌ যোৰহাট জিলা সত্ৰ মহাসভাৰ উদ্যোগত যোৰহাট পটিয়া গাঁওস্থিত শ্ৰী শ্ৰী লেটুগ্ৰাম বৰসত্ৰত আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলাৰ সত্ৰসমূহৰ সত্ৰাধিকাৰ আৰু সত্ৰীয়াসকলৰ লগত ভকত বৈষ্ণৱৰ ভৱিষ্যত কাৰ্যক্ৰমণিকাৰ ওপৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাতে আজি মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সদৌ অসম সত্ৰ মহাসভাৰ দ্বাৰা ঘোষিত সত্ৰ বৈভৱ বঁটা প্ৰদান কৰা হয়। সত্ৰ শব্দটোৰ অৰ্থই হ'ল শতানাং সংগতি ইতি সত্ৰম, সৎ গুণ, সৎ আলাপ, সৎ আচৰণৰ মাধ্যমেদি সতৰ সান্নিধ্যলৈ লৈ যোৱা যি অনুষ্ঠান তাকে সত্ৰ বুলি কয়। এনে সত্ৰৰ দায়িত্বত আমাক থকাৰ কাৰণে আমি এনে কিবা এটা হয়তো ৰাইজৰ সেৱাত ব্ৰতী হোৱাত তেখেতসকল সন্তুষ্টিত হৈ আমাৰ প্ৰতি সত্ৰৰ বৈভৱ প্ৰদান কৰিছে। আমি অতিশয় আনন্দিত হৈছোঁ। এই কাৰণেই আমাৰ বাকী জীৱনকালো যাতে আমি ৰাইজৰ সেৱাত ব্ৰতী হ'ব পাৰোঁ। বিশেষকৈ অসমৰ জনজাতীয় যিসকল লোক আছে সেই লোকসকলৰ অন্তৰত আধ্যাত্মিক ভাৱ জাগৃত কৰি তেওঁলোকক বিশৃংখলিত নোহোৱাকৈ মহাপুৰুষে আদৰ্শৰে যাতে আমি ধৰি ৰাখিব পাৰোঁ তাৰ কথা আমি মনত ভাবিছোঁ।